বিষয়টো অতি গুৰুত্বপূৰ্ণ এটা বিষয় যেহেতু এপিডিচিএলৰ বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে প্ৰতিবাদ কৰি আছিল তেওঁলোকে ৰাজহুৱা খণ্ডৰ এপিডিচিএলটো যাতে কোনো ক্ষেত্ৰতে সংকটত নপৰে তাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিছিল। প্ৰতিবাদৰ মূল বিষয়টো আছিল এইটোৱেই যে আদানী গ্ৰুপৰ আদানী পাৱাৰে অসমৰ ধুবুৰীৰ চাপৰত ৩,২০০ মেগাৱাটৰ যি কয়লাৰ ওপৰত ভিত্তি কৰি বিদ্যুৎ উৎপাদন কৰাৰ এটা সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তৰ ক্ষেত্ৰত এপিডিচিএলৰ লগত ইতিমধ্যে এই গোটেই বিষয়টোৰ চুক্তিৰ পৰ্যায়লৈ আহিছে। বাকী গোটেই সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া মূল বিষয়টো আহিল যে চুক্তিকৰণৰ ক্ষেত্ৰত যে এপিডিচিএল আৰু আদানী পাৱাৰৰ মাজত যি চুক্তি হ'ব সেই চুক্তি কি হ'ব, সেই কথাখিনি কি থাকিব, সেই কথাখিনি জানিব বিচাৰিছিল বিশেষকৈ এপিডিচিএলৰ বিষয়া কৰ্মচাৰীসকলে। এই এপিডিচিএলৰ বিষয়া কৰ্মচাৰীসকলে যিটো বিচাৰিছিল যে এই চুক্তিত কি হ'ব এই কথাখিনি আগতে জনাব লাগে। এইকাৰণে তেওঁলোকে এই কথাটো কৈছিল যে যিহেতু ৩,২০০ মেগাৱাট 2030 চনৰ পৰা আদানী পাৱাৰৰ পৰা এপিডিচিএলে ল'ব লাগিব। এই ৩,২০০ মেগাৱাট পাৱাৰ ল'বলৈ হ'লে প্ৰতি ইউনিটৰ পাৱাৰৰ দাম 6 টকা 30 পইচা। এপিডিচিএলে ইতিমধ্যে বহুকেইটা প্ৰতিষ্ঠানৰ পৰা তেওঁলোকে ইতিমধ্যে পাৱাৰ লৈ আছে, কিন্তু সেই পাৱাৰ অন্যতকৈ এপিডিচিএল মানে আদানী পাৱাৰে যিটো দিছে প্ৰতি ইউনিটত 6 টকা 30 পইচা, তাতকৈ বহুত কমত ক'ৰবাত 1.5 টকা 2 টকা 40 পইচা 4 টকা 5 টকা 70 পইচালৈকে তেওঁলোকে পাৱাৰ লয়। গতিকে এপিডিচিএলৰ কথাটো স্পষ্ট কৰ্মচাৰীসকলৰ যে এপিডিচিএলে আদানী পাৱাৰৰ পৰা লোৱাৰ আগতে কথাটো স্পষ্ট হ'ব লাগিব যে ৩,২০০ মেগাৱাট আমি যদি ল'বলগীয়া হয় এপিডিচিএলে, তে এপিডিচিএলে ইতিমধ্যে 2,800 মেগাৱাট পাৱাৰ পাই থাকে বিভিন্ন বিভাগৰ পৰা প্ৰতিষ্ঠানৰ পৰা। এই পাৱাৰ যেতিয়া বেছি হৈ যাব, এই বেছি টকা পাৱাৰখিনি যেতিয়া অসমত ব্যৱহাৰ প্ৰয়োজন নহ'ব, সেই পাৱাৰখিনিৰ ক্ষেত্ৰত কি হ'ব? কাৰণ এপিডিচিএলে যদি আদানী গ্ৰুপৰ লগত এনেধৰণৰ চুক্তি কৰে যে ৩,২০০ মেগাৱাট আমি ক্ৰয় কৰিম, এই ৩,২০০ মেগাৱাট আদানী গ্ৰুপৰ পৰা আমি ক্ৰয় কৰিমেই, সেই এটা সিদ্ধান্ত যদি হয় তেতিয়া লোকচান হ'ব। এই লোকচানটো কোনে ভৰিব? এইকাৰণে এপিডিচিএলৰ বিষয়া কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছিল, কালিও আন্দোলন কৰিছে আৰু তেওঁলোকে স্পষ্ট হোৱাটো বিচাৰিছিল। স্পষ্ট যেতিয়ালৈকে নহয় তেতিয়ালৈকে যাতে চুক্তি স্বাক্ষৰ নহয়। ইতিমধ্যে অসম চৰকাৰে আৰু এপিডিচিএলে আদানী পাৱাৰৰ লগত ইতিমধ্যে অহা সোমবাৰে এই গোটেইখন চুক্তি কৰাৰ কথা, যাক PPA বুলি কয়, পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট। আৰু এই প্ৰসংগ যেতিয়া হেঁচা পৰিল কৰ্মচাৰীসকলৰ, তেতিয়া চৰকাৰে এখন পত্ৰ দিলে। এই পত্ৰখনৰ কাৰণে আমি ক'বলগীয়া হ'ল, এই পত্ৰখন দিলে যাদৱ শৰ্মা IAS, তেওঁ পাৱাৰ ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী অসম চৰকাৰৰ। তেওঁ এখন পত্ৰ লিখিলে আজি, তেওঁ লিখিলে CGM-লৈ, এই এপিডিচিএলৰ CGM-লৈ এখন পত্ৰ লিখিলে। সেই পত্ৰখন আজিৰ তাৰিখত 22 তাৰিখ, আজি 4th Saturday এপিডিচিএলে বন্ধ থাকে, অসম চৰকাৰ বন্ধ থাকে, কিন্তু তেওঁলোকে এই গোটেই আদানী গ্ৰুপৰ লগত তেওঁলোকে চুক্তি কৰিবই এনে এটা সিদ্ধান্ত লৈ তেওঁলোকে আহিলে। আজি 4th Saturday তেওঁলোকে আজিয়ে পত্ৰখন আহিলে, আজিয়ে চৰকাৰে সিদ্ধান্ত দিলে। সিদ্ধান্তটো বৰ সাংঘাতিক সিদ্ধান্ত, সেইকাৰণে আমি DY 365 পৰা এই কথাখিনি ক'বলগীয়া হ'ল। সিদ্ধান্তটো দিলে, অসম চৰকাৰে সিদ্ধান্ত দিছে এপিডিচিএলক যে আদানী গ্ৰুপৰ লগত আমি ৩,২০০ মেগাৱাট ল'বলৈ হ'লে যিখিনি লোকচান হ'ব বুলি কয়, সেই লোকচানখিনি যদি ভৰিব লাগে অসম চৰকাৰে ভৰিব, অসম চৰকাৰে এই লোকচানখিনি ভৰিব। এতিয়া প্ৰশ্নটো হ'ল, অসম চৰকাৰে লোকচান ভৰিও আদানী গ্ৰুপক সহায় কৰিব গৈছে কিয়? সেই প্ৰশ্নটো আহিল যে আদানী গ্ৰুপ ইমান ডাঙৰ হৈ গ'ল নেকি এপিডিচিএলে লোকচান কৰিব, লোকচানটো অসম চৰকাৰে এপিডিচিএলক দিব? এই পইচাটো কাৰ? ৰাজহুৱা ধন। আৰু আন এটা বিষয়, এই যিখন পত্ৰ লিখিছে যাদৱ শইকীয়াই, তেখেত ছেক্ৰেটাৰী, তেখেতে যিখন চিঠি দিছে এপিডিচিএলৰ CGM-লৈ, প্ৰকৃতত এখন এই পত্ৰখন দিব লাগিছিল MD-লৈ, কিন্তু দিছে CGM-লৈ। আৰু আন এটা কথা, তেখেতে ইয়াত কথা লিখিছে যে যিটো লোকচান হ'ব এপিডিচিএলৰ, সেইটো অসম চৰকাৰে ভৰিব। প্ৰথম কথা হ'ল কি, অসম চৰকাৰে যদি বিত্তীয় ক্ষেত্ৰত কিবা ভৰিবলগীয়া হয় বা ক'বলগীয়া হয়, তেতিয়া ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা অনুমোদন ল'ব লাগে। আজি 4th Saturday কোনো বিত্তীয় বিভাগৰ পৰা কোনো অনুমোদন নোলোৱাকৈ, কোনো কেবিনেট সিদ্ধান্ত নোলোৱাকৈ এই ধৰণৰ যিটো বক্তব্য দিছে, যিখন পত্ৰত উল্লেখ কৰিছে, এইখনেই এই কথা স্পষ্ট কৰে, লোকচান ভৰি হ'লেও অসম চৰকাৰে এপিডিচিএলৰ লোকচান ভৰি হ'লেও, এপিডিচিএলৰ দৰে ৰাজহুৱা প্ৰতিষ্ঠান এটা ধ্বংস কৰি হ'লেও অসম চৰকাৰে
আদানী গ্ৰুপৰ লগত থাকিব আৰু আদানী গ্ৰুপৰ লোকচান হ'লেও এই গোটেই ব্যৱস্থাটো গ্ৰহণ কৰিব